Hello everyone. সবে ভালে আছা সাগে সো এইটো হৈছে আমাৰ মেট্ৰিক্সেছ চেপ্টাৰটোৰ থাৰ্ড ক্লাছ আৰু আজি আমি ডিসকাস কৰিম ট্ৰান্সপোজ অফ এ মেট্ৰিক্স এণ্ড সিমেট্ৰিক এণ্ড স্কিউ সিমেট্ৰিক মেট্ৰাইসেছ এই দুইটা টপিক আজি আমি ডিসকাস কৰিম আৰু ইয়াৰ লগতে কিছুমান প্ৰবলেমো সলভ কৰিম তো সোৱা এই ফাৰ্স্ট কোৱেশ্চনটো মই লৈছো Exercise 3.2 question number 18 এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ অলৰেডি বহুতে সলভ কৰিছা এইটো তো যিবিলাকে সলভ কৰিব পৰা নাই ইয়াতে এবাৰ চাই লোৱা সো আমাক কি কৈছে এই A matrix টো দিয়া আছে and I is the identity matrix of order 2 so that I plus A equal I minus A into this matrix so এইখিনি আমি দেখুৱাব লাগে সো এইখিনি কথা মই লিখি লৈছো I2 order 2 question হয় এখানে 1 0 0 1 এনেকৈ আহিছে 2 by 2 matrix so let x equal tan alpha by 2 এই tan alpha by 2 এইখিনিক মই x বুলি ধৰি লৈছো এটো মানে x বুলি ধৰি লোৱাৰ ফলত আমাৰ ক্যালকুলেশন কৰতে অলপ ইজি হ'ব আমাৰ টার্ম বিলাক সৰু হৈ যাব এটো দেখাত মানে -tan alpha by 2 এনেকৈ থাকাত আমি যদি -x হয় আমাৰ প্ৰডাক্ট কৰতে পিছত ইজি হ'ব সেইকাৰণে লৈছো So therefore A equal A matrix to কেনেকৈ হৈ গল 0 - x x 0 এনেকৈ টাইপৰ আহিব so and cos alpha equal এটো এটা ফৰ্মুলা আছিল cos alpha equal 1 - tan square alpha by 2 divided by 1 plus tan square alpha by 2 তোমালোকৰ ফৰ্মুলাটো আলফা নাছিল x বুলি আছিল সকে ওইটো twice x আছে cos twice x equal 1 - tan square x divided by 1 plus tan square x মনত পৰিছে সকে ফাৰ্স্ট ইয়াৰত আছিল এই ফৰ্মুলা কেইটা তো এটা কাম কৰিবা যিমান বিলাক ট্ৰিগোনোমেট্ৰিৰ ফৰ্মুলা তোমালোকে ফাৰ্স্ট ইয়াৰত পঢ়ি আইছা তো সেই গোটেই বিলাক এবাৰ মনত পেলাই লবা মানে আমাক এই ফৰ্মুলা বিলাক লাগিয়ে থাকিব বহুত কেটা চেপ্টাৰত লাগিব সো গটিকে যদি পাহৰিছা এবাৰ চাই লবা ভালকে তো ঠিক তেনেকে sin alpha equal আমাৰ এইটো ফৰ্মুলা আছিল সো ইয়াৰ পৰা আমি পাম sin alpha equal twice x divided by 1 plus x square তো এতিয়া সোৱা আমি ৰাইট হ্যান্ড সাইডটো লৈছো সো ৰাইট হ্যান্ড সাইডৰ পৰা ক্যালকুলেট সিম্পলিফাই কৰিলে আমাৰ ইজি হ'ব এইখিনি দেখাই দিলে হৈ গল তো রাইট হ্যান্ড সাইডত আমি কি কৰিম এতিয়া I এর ভ্যালুটো পুট কৰিম I ম্যাট্ৰিক্স মানে কিমান 1 0 0 1 এইটো আছিল ঠিক তেনেকে A ম্যাট্ৰিক্সটো ইয়াতে পুট কৰিম তো এইটা পুট কৰিলো ইয়াতে ঠিক তেনেকে cos alpha মানে আমি কি পালো 1 - x square divided by 1 plus x square সো এইখিনিও ইয়াতে আমি এনেকে পুট কৰিলো এতিয়া আমি কি কৰিম এইখিনি সিম্পলিফাই কৰিম এইফালে মই কৰি দিছো তো ইয়াতে 1 - 0 হলে কি আহিব 1 ঠিক তেনেকে 1 - x গটিকে x আহিব ঠিক তেনেকে 0 - x - x 1 - 0 হলে 1 আহিব তো এতিয়া আমি কি কৰিব লাগে এই দুটা ম্যাট্ৰিক্স মাল্টিপ্লাই কৰিব লাগে আৰু ম্যাট্ৰিক্সৰ মাল্টিপ্লিকেশনটো অলৰেডি আমি ইয়াৰে আগৰ ক্লাছত ডিসকাস কৰিছো সো কেনেকৈ কৰা আছিল ফাৰ্স্ট ৰোৰে ফাৰ্স্ট কলমক কৰিম এইটো এলিমেন্টৰে ইয়াক প্লাস নেক্সট এইটো এলিমেন্টৰ এইটো এলিমেন্টক ঠিক তেনেকৈ আমাৰ আহিব ফাৰ্স্ট ৰোৰে সেকেন্ড কলম নেক্সট আহিব সেকেন্ড ৰোৰে ফাৰ্স্ট কলম তাৰ পিছত আহিব সেকেন্ড ৰোৰে সেকেন্ড কলম তো আমি মাল্টিপ্লাই কৰাৰ পিছত এইখিনি আহিব তো এইখিনি তোমালোকে কৰিবা চাই লবা ইয়াতে 1 ৰে এইটো টাৰ্মক মাল্টিপ্লাই কৰিলে এইখিনি এজ ইট ইজ থাকিব নেক্সট x ৰে এইটো টাৰ্মক মাল্টিপ্লাই কৰিলে কি আহিব 2x স্কয়াৰ ডিভাইডেড বাই 1 plus x স্কয়াৰ এনেকৈ এইখিনি আহিব নেক্সট ইয়াতে আমি যদি সিম্পলিফাই কৰো ইয়াতে এলসিএম ললে তলত কি আহিব 1 plus x স্কয়াৰ ওপৰত আহিব 1 - x স্কয়াৰ plus 2x স্কয়াৰ সো আলটিমেটলি 1 plus x স্কয়াৰ আহিব ঠিক তেনেকৈ এইখিনি সিম্পলিফাই কৰিলে তোমালোকে এই ম্যাট্ৰিক্সটো পাবা তাৰ পিছত সোৱা ইয়াতে নিউমাৰেটৰ এণ্ড ডিনোমিনেটৰ দুইটা সেম আছে গটিকে ক্যান্সেল কৰি কি থাকিব 1 আহিব ঠিক তেনেকৈ এইটো এলিমেন্টত সোৱা যদি মই -x এটা কমন লও কি থাকিব 1 plus x স্কয়াৰ তো যেটো আমাৰ নিউমাৰেটৰত 1 plus x স্কয়াৰ আছে এই ডিনোমিনেটৰত থকা 1 plus x স্কয়াৰ লগত ক্যান্সেল গৈ আলটিমেটলি -x থাকিব তো ইয়াতে x কমন ললে x থাকি যাব ইয়াতে 1 আহিব আৰু এই ম্যাট্ৰিক্সটোক মই এতিয়া এনেকৈ লিখিব পাৰো 1 0 0 1 plus 0 - x x 0 আলটিমেটলি এইটো ম্যাট্ৰিক্সে পাম ওপৰৰ ম্যাট্ৰিক্সটো সো ইয়াতে এইখিনি মানে হৈছে আইডেন্টিটি ম্যাট্ৰিক্স আৰু এইখিনি মানে হৈছে আমাৰ A ম্যাট্ৰিক্সটো সো এইখিনি কাৰ ইকুয়াল হৈ গল এই লেফট সাইডৰ সো ইকুয়াল লেফট হ্যান্ড সাইড সো এইখিনি আমাক দেখাব দিছিলে সো বুজি পাইছা চাগে একদম সিম্পল হয় জাস্ট এই ক্যালকুলেশনখিনি অলপ ভালকে কৰিব লাগিব আৰু লগতে এই ফৰ্মুলা বিলাক মনত থাকিব লাগিব সো ইয়াৰ পিছত আমি এতিয়া ট্ৰান্সপোজ অফ এ ম্যাট্ৰিক্স সেইখিনি কথা আমি ডিসকাস কৰিম So, transpose of a matrix. The transpose of a matrix A equal Aij m by n is obtained by interchanging the rows and columns of A. So, A matrix or ami row aru column bilak interchange kori A transpose matrix to ulia. So, it is denoted by A dash or
A transpose এর পাৱাৰত t লিখিলে হল সো এই দুইটা যিকোনো লিখিব পাৰা তো বুজি পাইছা চাগে এই ম্যাট্ৰিক্সৰ যদি আমি ৰো আৰু কলম বিলাক যদি আমি ইন্টাৰচেঞ্জ কৰি দিও তাৰ পিছত যেটো আমি নতুন ম্যাট্ৰিক্স পাম হেতুকে কি কব A transpose so in other words if A equal Aij m by n then A dash equal Aji n by m order to m by n থাকিলে n by m হ'ব so এই example to চোৱা if A equal 1 minus 2 5 3 matrix to লৈছো then A dash to কি আহিব চোৱা ইয়াতে ফাৰ্স্ট ৰো কি আছিল 1 minus 2 তো এই ফাৰ্স্ট ৰো তো ইয়াতে কি হৈ গৈছে ফাৰ্স্ট কলম ঠিক তেনেকৈ সেকেন্ড ৰো আছিল 5 3 ইয়াতে সেকেন্ড কলম হৈ গৈছে 5 3 ঠিক তেনেকৈ তোমালোকে যদি কলম ওয়াইজ চোৱা 1 5 আছিল ফাৰ্স্ট কলম তো ইয়াতে কি হৈ গৈছে 1 5 তো ফাৰ্স্ট ৰো হৈ গৈছে ঠিক তেনেকৈ -2 3 তো আছিল সেকেন্ড কলম ইয়াতে -2 3 হৈ গল সেকেন্ড ৰো তো আৰু এটা एग्जांपल লৈছো if B equal this matrix then B dash তো ইয়াতে সোয়া 12 6 4 তো আছিল ফার্স্ট रो তো ইয়াতে 12 6 4 কি হৈ গৈছে ফার্স্ট কলম তো এটো আছিল আমাৰ সেকেন্ড रो তো ইয়াতে কি হৈ গল সেকেন্ড কলম ঠিক তেনেকৈ তোমালোকে যদি ফার্স্ট কলম তো সোয়া 12 11 আছে ইয়াতে কি হৈ গৈছে ফার্স্ট रो হৈ গৈছে ঠিক তেনেকৈ এটো যদি থার্ড কলম তো যদি সোয়া ইয়াতে কি হৈছে থার্ড रो হৈ গৈছে তো रो বিলাক কলম হ'ব আৰু কলম বিলাক रो হৈ যাব আৰু সোয়া ইয়াতে কি লিখিছো অৰ্ডাৰটো যদি m by n থাকে তেতিয়া কি হৈ যায় n by m তো এই ম্যাট্ৰিক্সৰ অৰ্ডাৰ কিমান আছে ক'ব পাৰিবানে তো ইয়াৰে অৰ্ডাৰ আছে আমাৰ নাম্বাৰ অফ ৰো কিমান 2 এণ্ড নাম্বাৰ অফ কলম 3 গতিকে ইয়াৰ অৰ্ডাৰ আছে 2 by 3 তো B ট্ৰান্সপোজৰ অৰ্ডাৰটো কি হৈ গৈছে 3 by 2 হৈ গৈছে নাম্বাৰ অফ ৰো কিমান 3 নাম্বাৰ অফ কলম 2 গতিকে 2 by 3 অৰ্ডাৰ থাকিলে ইয়াতে কি আহিব 3 by 2 মানে অৰ্ডাৰটো এনেকৈ চেঞ্জ হ'ব m by n থাকিলে n by m আৰু সোয়া aij টো কি হৈ যায় aji তো তোমালোকে এইটো এলিমেন্টে সোয়া -2 এই এলিমেন্টৰ কি পজিশনত আছে a12 ফার্স্ট रो সেকেন্ড কলম এই পজিশনত আছে a12 তো এইফালে সোয়াচোন এটো কত গুছি গল a21 ত গৈছে সেকেন্ড रो ফার্স্ট কলম তাৰমানে a12 থাকা এলিমেন্টটো এইফালে কত আহি গল a21 ত আহিছে সেইকাৰণে aij থাকা এলিমেন্টটো এইফালে কিহত যাব aji তেনেকৈ আহিব তো ইয়াৰে আৰু আমাৰ ট্ৰান্সপোজ ম্যাট্ৰিক্সৰ কিছুমান প্ৰপাৰ্টি আছে সো সেই প্ৰপাৰ্টি কেইটা আমি চাই লও একেলগে নাম্বাৰ 1 A dash whole dash মানে এটা ম্যাট্ৰিক্সত আমি দুবাৰ ট্ৰান্সপোজ লৈছো তেতিয়া কি পাম A ম্যাট্ৰিক্স পাম তো ইয়াতে সোয়া এর ট্রান্সপোজ লোৱাৰ লগে এইটো ম্যাট্ৰিক্স আহিছে তো এই A ড্যাশতে যদি আৰু এবাৰ আমি ড্যাশ লৈ যাও এই A dash A ট্রান্সপোজতে যদি আৰু ট্রান্সপোজ লওঁ তেতিয়া কি হৈ যাব এই 1 5 তো আছিল ফার্স্ট ৰো ইয়াতে কি ফার্স্ট কলম হৈ যাব তন 1 5 আহিব নেক্সট সেকেন্ড ৰোটো কি আছে -2 3 তো -2 3 তো কি হৈ যাব সেকেন্ড কলম তন আলটিমেটলি এইটো ম্যাট্ৰিক্স আহিব তো দুবাৰ ট্রান্সপোজ ললে আকৌ আমি আগৰ ম্যাট্ৰিক্সটোৱে পাম তো এইটো হৈছে আমাৰ প্ৰপাৰ্টি 1 নেক্সট নাম্বাৰ 2 সোয়া k a হোল ড্যাশ তো k টো হৈছে আমাৰ কি কনস্ট্যান্ট তো কনস্ট্যান্ট এটা নাম্বাৰ যিকোনো তো তাৰটো আমি ৰো কলম বুলি কিবা ইন্টারচেঞ্জ কৰিব পাৰিম নেকি তেনেকুৱাটো কথা নাই এইকনে কলম কনস্ট্যান্টটো আমি ডাইৰেক্ট বাহিৰত লৈ আহিব পাৰিম তো k a হোল ড্যাশ যদি থাকে আমি কি লিখিব পাৰো k into a ড্যাশ নেক্সট নাম্বাৰ 3 সোয়া a plus b হোল ড্যাশ ইকুয়াল a ড্যাশ plus b ড্যাশ এনেকৈ লিখিব পাৰিম নেক্সট নাম্বাৰ 4 এটো অলপ ইম্পৰ্টেন্ট ভালকে মনত ৰাখিবা এটো a b হোল ড্যাশ ইকুয়াল b ড্যাশ a ড্যাশ মানে কি হৈ যায় ৰিভাৰ্স হৈ যাব প্ৰসেসটো a b হোল ড্যাশ থাকিলে ইয়াতে কি ওলটাকে আহিব b ড্যাশ a ড্যাশ ইয়াতে কিন্তু সেম a plus b হোল ড্যাশ থাকিলে a ড্যাশ plus b ড্যাশ ইয়াতে a b হোল ড্যাশ থাকিলে b ড্যাশ into a ড্যাশ সো এই ইয়াৰে আমাৰ ডাইৰেক্ট প্রুফ বিলাক আমাক নালাগে তো তোমালোকৰ বুকত ধুনিয়াকে কিছুমান एग्जांपल দিয়া আছে তাতনো কেনেকৈ এইবিলাক হৈছে এইবিলাকৰ a b হোল ড্যাশ তুনো কেনেকৈ b ড্যাশ a ড্যাশ আহেনে না এইবিলাকৰ ধুনিয়া আমাৰ एग्जांपल দিয়া আছে সেইবিলাক তোমালোকে চাবা বা নিজৰ মতে যিকোনো ম্যাট্ৰিক্স লৈ প্ৰডাক্ট কৰি কৰি চালিও আহিব সো ইয়াৰ পিছত আমি ডিসকাস কৰিম সিমেট্ৰিক ম্যাট্ৰিক্স তো সোয়া সিমেট্ৰিক ম্যাট্ৰিক্স A square matrix A equal Aij is said to be symmetric if A equal A dash. তাৰমানে ট্ৰান্সপোজ ম্যাট্ৰিক্সটো যদি সেম হয় A ম্যাট্ৰিক্সৰ লগত তেতিয়া সেই ম্যাট্ৰিক্স বিলাকক আমি কম symmetric matrix. That is Aij equal Aji. তো এই টাইপটো যদি আমাৰ স্যাটিসফাই কৰে কন্ডিশনটো তেতিয়া আমি কি কম ম্যাট্ৰিক্সটো symmetric matrix কম তো एग्जांपल সোয়া A equal 1 2 3 2 6 4 3 4 2 তো এই ম্যাট্ৰিক্স A ম্যাট্ৰিক্সটো তোমালোকে যদি ট্ৰান্সপোজটো যদি উলিওৱা তেতিয়া সেই ট্ৰান্সপোজ ম্যাট্ৰিক্স আৰু A ম্যাট্ৰিক্স দুইটা সেমে থাকিব তোমালোকে উলিয়াই চাবা A ড্যাশ উলিয়াবা সেম থাকিব ঠিক তেনেকৈ এইটো B ম্যাট্ৰিক্সৰ ইয়াৰো যদি তোমালোকে
ট্ৰান্সপ'জ লোৱা বি আৰু বি ডেশ দুইটা সেম আহিব গতিকে এই এ বি এইবিলাক মেট্ৰিক্সক আমি কি কম সিমেট্ৰিক মেট্ৰিক্স বুলি কম তো ইয়াতে চোৱা আমাৰ মন কৰিবলগীয়া কথাটো হৈছে সিমেট্ৰিক মেট্ৰিক্স বিলাক মেট্ৰিক্সৰ আমি এক্সাম্পল বিলাক কেনেকৈ লিখিম তো ইয়াৰে ট্ৰিক্সটো হৈছে এনেকুৱা চোৱা ইয়াতে মই কেনেকৈ লিখিছো 1 2 3 ফাৰ্স্ট ৰো 1 2 3 তো এইফালে চোৱা 1 2 3 1 2 3 1 2 3 তো ইয়াতে মই নিজৰ মতে লৈছো এই নাম্বাৰ বিলাক সব ৰেন্ডমলি লৈছো দেই তো 6 লৈছো এইফালে লৈছো 4 তো ইয়াতে 6 4 গতিকে এইফালে কি হ'ব লাগিব 6 4 তো ইয়াতে 2 তো 2 টো নিজৰ মতে লৈছো সো এনেকুৱা টাইপত লিখা মেট্ৰিক্স বিলাক সিমেট্ৰিক মেট্ৰিক্স হ'ব তো ইয়াতে চোৱা 1 2 3 4 1 2 3 4 5 6 7 5 6 7 -1 0 -1 0 মানে এই সেম প্ৰসেসত আছে তো ইয়াতে 11 এতুলৈ কথা নাই তো তোমালোকে এতিয়া মেট্ৰিক্স এটা যদি দিয়া থাকে তো মেট্ৰিক্সটো চাইয়ে ক'ব পাৰিবা সেই মেট্ৰিক্সটো সিমেট্ৰিক মেট্ৰিক্স হয় নে নহয় যদি এনেকুৱা ষ্টাইলত আছে মানে 1 2 3 এইফালে 1 2 3 5 6 7 এইফালে 5 6 7 -1 0 -1 0 তো এনেকুৱা টাইপত যদি থাকে এনেকুৱা টাইপত তেতিয়া সেই মেট্ৰিক্সটোক আমি কি কম সিমেট্ৰিক মেট্ৰিক্স বুজি পাইছা চাগে তো তাৰ পিছত আছে আমাৰ স্কিউ সিমেট্ৰিক মেট্ৰিক্স a square matrix A equal Aij is said to be skew symmetric if A equal minus A dash. So A equal minus A dash এই কন্ডিশনটো যদি satisfy কৰে তেতিয়া আমি মেট্ৰিক্সটো কি কম skew symmetric matrix বুলি কম so that is Aij equal minus Aji for all I, j তো এইটো টাইপত আহিব that is তো সোয়া এই ম্যাট্ৰিক্স দুটা যদি ইকুয়াল হয় তো আমি ইকুয়ালিটি অফ ম্যাট্ৰিক্সত পাইছো কৰেসপন্ডিং এলিমেন্ট বিলাকো সেম হয় গতিকে aij ইকুয়াল মাইনাস aji এনেকৈ লিখিব পাৰিম এটো টাইপো হ'ব aij ইকুয়াল aji কৰেসপন্ডিং এলিমেন্ট বিলাক তো সেম থাকিবই ম্যাট্ৰিক্স দুটা যদি ইকুয়াল হয় তো ইয়াৰে এক্সাম্পল সোয়া এই ম্যাট্ৰিক্সটো লৈছো কি 0 2 3 -2 -3 0 4 -4 0 তো ইয়াতে সোয়া আমাৰ ইয়াতো তোমালোকে ইয়াতে যেনেকৈ কলো ম্যাট্ৰিক্সটো চাইয়ে তোমালোকে ক'ব পাৰিবা সিমেট্ৰিক হয় নে নহয় এই মাত্ৰ কলো ঠিক তেনেকৈ ইয়াতেও আমাৰ ট্ৰিক্সটো কি হৈছে সদায় আমাৰ ডায়াগোনাল এলিমেন্ট বিলাক 0 থাকিবই তো আমি এটা প্ৰুফো আছে আমি প্ৰুফটো কৰি লম স্কিউ সিমেট্ৰিক ম্যাট্ৰিক্সৰ ডায়াগোনাল এলিমেন্ট বিলাক অলৱেজ 0 তো 0 থাকিব ডায়াগোনাল এলিমেন্ট চোৱা ইয়াতো ডায়াগোনাল এলিমেন্ট কেইটা 0 আহিছে তো তাৰ লগতে কি হ'ব লাগিব এইফালে কি আছে 2 3 তো এইফালেও আমাৰ কি আহিব -2 -3 তাৰ মানে 2 3 জাস্ট ইয়াৰে সাইনটো অপোজিট থাকিব আগতে কি আছিল 1 2 3 এইফালে 2 3 সেম থাকে ইয়াতে সেম না থাকে জাস্ট নাম্বাৰটো একে টাইপত থাকিব জাস্ট সাইনটো অপোজিট থাকিব তো ইয়াতে 0 এইফালে কি আছে 4 তো গতিকে এইফালে কি আহিছে -4 0 ঠিক তেনেকৈ এইটোত চোৱা -2 3 -4 লৈছো গতিকে এইফালে কি হ'ব -2 ৰ অপোজিট সাইন ল'ব লাগিব গতিকে 2 3 ৰ অপোজিট সাইন -3 -4 ৰ অপোজিট সাইন কি আহিব 4 আহিব -4 অপোজিট সাইন ল'ব লাগিব না গতিকে 4 আহিল ঠিক তেনেকৈ 0 -6 -7 এইফালে যেটো -6 -7 আছে এইফালে সাইনটো অপোজিট হ'ব লাগিব গতিকে এইফালে 6 আৰু 7 আহিছে এটা 0 10 গতিকে 10 ৰ এইফালে সাইনটো অপোজিট গতিকে -10 আহিছে তো ধৰিব পাৰিছা চাগে একদম সিম্পল হয় আৰু ডায়াগোনাল এলিমেন্ট বিলাক সদায় 0 হ'ব লাগিব তো বুজি পাইছা চাগে সো এতিয়া চোৱা আমি ইয়াৰ পিছত এই প্ৰুফটো কৰিয়ে লওয়া কালকে prove that the diagonal elements of a skew symmetric matrix are 0 এই মাত্ৰ যে কলো skew symmetric matrix or diagonal element বিলাক 0 থাকে তো হেতু আমি prove কৰিম so let a equal aij be a skew symmetric matrix তো আমি a to skew symmetric matrix বুলি আমি ধৰি লৈছো so then a equal minus a dash এটো কৰ পৰা পালো ডেফিনেশন বাই ডেফিনেশন আমি এখিনি পাইছো a equal minus a dash এটো স্যাটিসফাই কৰিলে skew symmetric matrix হ'ব তো ইয়াৰ পৰা আমি কি লিখিব পাৰিম aij মানে a টো যদি এনেকুৱা হয় aij ম্যাট্ৰিক্স মানে aij ঠিক তেনেকৈ তেতিয়া আমি এইফালে কি আহিব -aji অলপ আগতে কৈছিলো ট্ৰান্সপোজত কি হৈ যায় aij থাকিলে এফালে এলিমেন্ট বিলাক কি আহিব aji আহিব সো ইয়াৰ পৰা আমি লিখিব পাৰিম এই দুইটা ম্যাট্ৰিক্স যেটো সেম কৰেসপন্ডিং এলিমেন্ট বিলাকো সেম সো এতিয়া চোৱা পুটিং I equal j তো I equal j কিয় পুট কৰিছো তোমালোকক মই আগৰ ক্লাছত কৈছোৱে ডায়াগোনাল এলিমেন্ট কোন বিলাকক কয় তো জি বিলাক এলিমেন্টত আমাৰ সাফিক্স বিলাক সেম থাকে a11 পজিশনত থকা এলিমেন্টটো ডায়াগোনাল এলিমেন্ট a22 a33 a44 a55 তো মানে সাফিক্স দুইটাই যদি সেম থাকে তো তেনেকুৱা এলিমেন্ট বিলাকক আমি কি কওঁ ডায়াগোনাল এলিমেন্ট তো আমি প্রুফ কৰিব গৈছো ডায়াগোনাল এলিমেন্টৰ বাবে সেই কাৰণে মই কি কৰিলো পুটিং I equal j দুইটা সেম পুট কৰিছো তো দিস ইমপ্লাইজ আমি কি পাম
i equal j পুট কৰি দুইটা i লিখিলো এইফালে দুইটা i ai equal minus aii so this implies a minus aii to যদি আমি left side আনো কি আহিব 2 into aii equal 0 তো 2 ৰে ডিভাইড কৰিলে কি পাম therefore aii equal 0 আৰু এনেকুৱা এলিমেন্ট বিলাকক কয় diagonal element so hence the diagonal elements of a skew symmetric matrix are 0 so এইটো simple proof আছিল কেতিয়াবা এক্সামত সুধি দিয়া এইটো আমি থিওৰেম এটা ডিসকাস কৰিম আমাৰ দুটা থিওৰেম আছে so first theorem to চাই লোৱা for any square matrix A for any square matrix A with real number entries মানে element বিলাক real number A plus A dash is a symmetric matrix and A minus A dash is a skew symmetric matrix মানে যিকোনো square matrix ৰ কাৰণে তুমি যদি এনেকা এটা নতুন matrix লোৱা A plus A dash সেইটো কি আহিব symmetric matrix আৰু যদি এনেকা লিখা A minus A dash এটা যদি matrix এনেকা উলিয়াই লোৱা সেই matrix টো কি আহিব skew symmetric তো আমি proof to চাই লো let b equal a plus a dash তো আমি এই ম্যাট্রিক্স টু b ম্যাট্রিক্স বলি ধৰি লৈছো এটা সোৱা b ম্যাট্রিক্স টু আমি কি দেখাম সিমেট্রিক ম্যাট্রিক্স বলি দেখাম তো সিমেট্রিক ম্যাট্রিক্সৰ ডেফিনেশন তো মনত কৰা সিমেট্রিক ম্যাট্রিক্স হ'ব লাগিলে কি আছিল আমাৰ a dash equal a মানে দুইটা সেম থাকিব লাগে ট্রান্সপোজ আৰু ম্যাট্রিক্স টু তো ইয়াতো আমি কি দেখাম b ম্যাট্রিক্স টু হৈছে এইটো গতিকে আমি যদি b dash লও মানে b ৰ ট্রান্সপোজ তো b ৰ ট্রান্সপোজ ম্যাট্রিক্স আৰু b এই দুইটা ম্যাট্রিক্স কি হ'ব লাগিব ইকুয়াল হ'ব লাগিব তো দুইটা ম্যাট্রিক্স যদি ইকুয়াল আহে তেতিয়া আমি কি কম b ম্যাট্রিক্স তো সিমেট্রিক তো গতিকে আমি b dash টু উলিয়াই লও সো therefore b dash equal a plus a dash whole dash তো ইয়াতে আমি ট্রান্সপোজ ললো এটা প্ৰপাৰ্টি কেটা মনত কৰা তো আমাৰ প্ৰপাৰ্টি মতে কি আহিব এবাৰ ট্রান্সপোজ টু ইয়াতে আহিব a dash আৰু এবাৰ a dashত আহি যাব গতিকে a dash whole dash তো নেক্সট প্ৰপাৰ্টি মতে কি আছিল a dash whole dash থাকিলে আমি কি লিখিব পাৰো a লিখিব পাৰো তাৰ পিছত ম্যাট্ৰিক্স বিলাকে আমাৰ ম্যাট্ৰিক্স এডিশন বিলাক কম্পিটিটিভ আছিল গতিকে a dash plus a equal a plus a dash লিখিব পাৰো এই দুইটা আমাৰ সেম তো এতিয়া সোৱা a plus a dash মানে কি আছিল b আছিল তো দিস ইমপ্লাইজ আমি কি পালো b dash equal b তো দুইটা সেম আহি গল সো গতিকে আমি কি ক'ব পাৰো এই b ম্যাট্রিক্স টু দ্যাট ইজ a plus a dash এই a plus a dash ম্যাট্রিক্স টু কি হৈ গল সিমেট্রিক ম্যাট্রিক্স ঠিক তেনেকৈ আমি এইটো ম্যাট্রিক্স এতিয়া আমি স্কিউ সিমেট্রিক দেখাব লাগে তো মই সি বুলি ধৰি লৈছো তো স্কিউ সিমেট্রিক ম্যাট্রিক্সৰ ডেফিনেশন তো মনত কৰা তাৰ মানে আমি কি দেখাব লাগিব c dash equal minus c দেখাব লাগিব তো c dash টু লিয়াম c dash equal a minus a dash whole dash এইফালে ট্রান্সপোজ ললো তো ট্রান্সপোজত আমাৰ কি হ'ব a dash minus a dash whole dash আহিব তো ইয়াৰ পৰা আমি কি লিখিব পাৰো a dash whole dash হলে আমাৰ a আহিব তো এতিয়া যদি এটা যদি নেগেটিভ কমন লও এই a টো আগত আহি গল মাইন a dash টু ইফালে পিছত আহি গল তো a minus a dash মানে হৈছে কি c গতিকে minus c আহি গল c dash equal minus c so therefore আমি কি ক'ব পাৰিম a minus a dash is a skew symmetric matrix বুজি পাইছা সগে একদম সিম্পল প্রুফ হয় তো আৰু এটা থিওৰেম আছে হেতু আমি একালগে ডিসকাস কৰিম so theorem 2 any square matrix can be expressed as the sum of a symmetric and a skew symmetric matrix তো আমি যিকোনো স্কয়ার ম্যাট্রিক্স হবে কেনেকৈ এক্সপ্রেস কৰিব পাৰো sum of a symmetric and a skew symmetric matrix এটা সিমেট্রিক আৰু এটা স্কিউ সিমেট্রিক ম্যাট্ৰিক্সৰ যোগফল হিচাপে আমি মানে এক্সপ্রেস কৰিব পাৰো সো প্রুফ টু সোৱা let a be a square matrix তো আমি ধৰি ললো এ এটা যিকোনো স্কয়ার ম্যাট্রিক্স এটা আমি কি দেখাব লাগিব a equal এটা সিমেট্রিক ম্যাট্রিক্স প্লাস এটা স্কিউ সিমেট্রিক ম্যাট্রিক্স আমি এইখিনি কথা দেখাব লাগিব সো নাও উই ক্যান রাইট আমি এনেকৈ লিখিব পাৰো সোৱাচোন এইখিনি ভালকে মন দি সোৱা কি লিখিছো হাফ অফ a plus a dash plus half of a minus a dash তো এতিয়া যদি তোমালোকে এইখিনি যদি সিম্পলিফাই কৰা সোৱা ইয়াতে half a লগ হৈ কি হ'ব a তাৰপিছত half a dash আৰু ইয়াতে কি আহিব minus half a dash সো গতিকে half a dash আৰু minus half a dash দুইটা ক্যান্সেল হৈ যাব তো থাকি গল কি half a plus half a তো দুটা half a যদি এড কৰি দিয়া কি আহিব a আহিব তাৰ মানে a ইকুৱেল আমি এনেকৈ লিখিব পাৰো তো অলৰেডি আমি আগৰ থিওৰেমটোতে প্ৰুভ কৰিছো a plus a dash টু কি ম্যাট্রিক্স সিমেট্রিক a minus a dash টু হৈছে কি স্কিউ সিমেট্রিক আৰু হাফ টু হৈছে ইয়াতে আমাৰ এটা স্কেলাৰ কোয়ান্টিটি তো হেতু থাকা না থাকালৈ অসুবিধা নাই তো এতিয়া আমি এইখিনি তথাপিও এবাৰ কৰি দেখাই দিছো মই এইখিনি so let m equal half of a plus a dash মানে এই ম্যাট্রিক্স তো m বুলি লৈছো তো এইটো মই সিমেট্রিক ম্যাট্রিক্স প্রুফ কৰি দেখাম এনেতো হয় বুলি গমে পালো আমি আগৰ থিওৰেম মতে গম পাইছো a plus a dash থাকিলে এটো আমাৰ
সিমেট্ৰিক মেট্ৰিক্স হ'বই তথাপিও আমি প্ৰুফটো কৰিলো কেনেকৈ প্ৰুফ কৰিম m ড্যাশ টো উলিয়াম আৰু m ড্যাশ টো m ৰ লগত যদি এই দুইটা যদি ইকুৱেল হৈ যায় তেতিয়া কি হ'ব সিমেট্ৰিক হ'ব তো ইয়াতে কি ললো ট্ৰান্সপোজ লৈছো হাফটোত লোৱা নাই আৰু কাৰণ এটো স্কেলাৰ কোৱান্টিটি অলপ আগতে আমি প্ৰপাৰ্টিও পঢ়িছো হয় না স্কেলাৰটো কি আহি যায় বাহিৰত আহি যায় তো m ড্যাশ ইকুৱেল হাফ অফ এই a ড্যাশ টো ইয়াতে এবাৰ ইয়াতে আহিব a ড্যাশ আৰু a ড্যাশ হোল ড্যাশ হলে কি আহিব a আহিব তো হাফ অফ a ড্যাশ প্লাস a টো কি লিখিছো a টো আগত লিখিছো a প্লাস a ড্যাশ আৰু এইখিনি মানে হৈছে m তো দুইটা যেহেতু সেম আমি কি গম পালো আমাৰ এই m ইকুৱেল হাফ অফ a প্লাস a ড্যাশ ইজ এ সিমেট্ৰিক ম্যাট্ৰিক্স ঠিক তেনেকৈ এইখিনিক মই কি লৈছো n বুলি লৈছো তো ইয়াৰ পৰা n ড্যাশ উলিয়াম so this implies কি হ'ব n ড্যাশ ইকুৱেল হাফ a minus a dash whole dash এনেকৈ আহিব তো ইয়াৰ পৰা n dash টো যদি আমি উলিয়াও এইটো আহিব মানে a dash minus ইয়াতে a dash whole dash গতিকে a হৈ যাব সো n dash ইকুৱেল মই নেগেটিভ টো কমন লৈছো এখানে a টো আগত আহিছে a dash টো পিছত গল সো এইখিনি ইকুৱেল n dash minus n সো তাৰ মানে আমি কি ক'ব পাৰো n ইকুৱেল হাফ অফ a minus a dash is a skew symmetric matrix. So hence any square matrix can be expressed as the sum of a symmetric and a skew symmetric matrix. So ito proof to asil ekdom simple proof buji paisa sage sobe so a question to moi miscellaneous exercise or question number 4 to loisu so if a and b are symmetric matrices prove that ab minus ba is skew symmetric matrix a aru b symmetric hole ab minus ba to ki hobo skew symmetric so ami dhori loisu let a and b are symmetric matrices so yar por ami ki pam a equal a dash and b equal b dash by definition ekhini aise so eta ami dekhabo lage ab minus ba ekhini skew symmetric dekhabo lage ta mane yare jodi ami eitu matrix jodi transpose lo etu ki aibo negative ab minus b and minus ab minus b aibo so now ab minus ba whole dash to transpose loisu so ekhini amar property mote ahibo transpose to ebar etu ahibo aru ebar etu ahibo so etia swa ab whole dash thakile ki hai amar b dash a dash etu property asil b to agot ahi jay gote b dash a dash yate ahibo a dash b dash so etia swa a equal a dash aru b equal b dash paisu gotike yate ami ki likhibo paru b er thait b dash or thait b likhim a dash or thait a tar ultimately amar etu matrix ahibo তো এটা সোয়া মই যদি নেগেটিভ টু যদি কমন লও ab টু আগত আহিব b টু পিছত গল সো এটা সোয়াছন এই ম্যাট্রিক্স তো ট্রান্সপোজ লৈ আমি কি বং এই ম্যাট্রিক্স তো নেগেটিভ টু পাও তো তার মানে আমি কি কব পাৰো ab - ba is a skew symmetric matrix তো এইটোৱে একদম সিম্পল প্রুফ আছিল পিছৰ কোৱেশ্চনটো সোয়া so that the matrix b dash ab is symmetric or skew symmetric according as a is symmetric or skew symmetric মানে a to যদি symmetric হয় তেতিয়া b dash ab এই matrix to symmetric হ'ব আৰু a to যদি skew symmetric হয় তেতিয়া b dash ab এই matrix to skew symmetric আহিব এইটো হৈছে miscellaneous exercise or question number 4 solution to soa let a is a symmetric matrix to ami first ki korilu symmetric boli dhori loisu gotike ami eitu ko symmetric boli dekham aru symmetric hole ami ki likhibo paru a equal a dash etu definition mote ahi gol so now b dash ab whole dash to yare transpose to li aisam so ekhini ki aibo yate moi ab to log kori likhisu so yate ei ab dash to agot ahi jabo ab whole dash agot ahi gol aru b dash whole dash to pisot jabo to etia soa ab whole dash to taro ki aibo b dash a dash এখিনি মানে ab whole dash মানে কি b dash a dash আৰু b dash whole dash মানে হ'ব b এটা সোয়া a dash equal a গটিকে a dash ৰ ঠাইত মই a পুট কৰিলো এটো লিখি দিছো since a equal a dash so ultimately কি পালো ইয়াৰে এই ম্যাট্ৰিক্সৰ ট্ৰান্সপোজ টো আৰু এইটো দুইটা সেম so গটিকে মই কি ক'ব পাৰো b dash ab to symmetric when a is symmetric এটা a to symmetric বুলি ধৰি লৈছো গটিকে a to যদি symmetric matrix হয় তেতিয়া b dash ab ও আমাৰ symmetric matrix হ'ব ঠিক তেনেকৈ আমি কি দেখাম এতিয়া again let a is skew symmetric matrix eta a to skew symmetric hole b dash ab o skew symmetric hobo so eto definition mote ahi gol a to z to skew symmetric matrix gotike a equal minus a dash so now b dash ab whole dash to yare transpose keni ami enaka uliam agoto jeneka korisu so yate soa b dash a dash b etia a equal minus a dash gotike a dash equal ki aibo minus a aibo so minus to agot likhile ki ai gol minus b dash ab to ei matrix tor jodi moi transpose law ki ai jay negative ahi jay ei matrix tor gotike ki kobo paru eta likhisu ei duita jehetu ahi gol to gotike hence b dash ab is skew symmetric when a is skew symmetric to buji paisa sage ekdom simple hoy so next soa
সো এইটো কোয়েশ্চন চাই লোৱা কি কৈছে if A is a matrix of order x by 2 and B is a matrix of order 2 by y and AB whole dash is of order 4 by 3 then find x and y তাৰমানে আমাক A matrixৰ অৰ্ডাৰ দিয়া আছে আৰু B matrixৰ অৰ্ডাৰ দিয়া আছে আৰু লগতে কিহৰ অৰ্ডাৰ দিছে AB whole dashৰ এতিয়া আমি x আৰু y ৰ ভ্যালুটো উলিয়াব লাগে সলিউশনটো চোৱা সো আমি এখিনি লিখি ললো A আৰু B ৰ অৰ্ডাৰটো এটা চোৱা A আৰু B ৰ যেহেতু অৰ্ডাৰ দিয়া আছে আমি AB matrixৰ অৰ্ডাৰটো উলিয়াব পাৰিম প্ৰডাক্ট matrixটোৰ সো চোৱা প্ৰডাক্টটো ডিফাইন্ড হৈ আছে কাৰণ নাম্বাৰ অফ কলম 2 আছে আৰু ইয়াতে নাম্বাৰ অফ ৰো 2 আছে দুইটা সেম গতিকে AB প্ৰডাক্টটো ডিফাইন্ড হয় অলৰেডি মই মাল্টিপ্লিকেশন অফ মেট্ৰাইসেস তাতে এইখিনি কথা ডিসকাস কৰিছো সো এই দুইটা যেহেতু সেম আছে প্ৰডাক্ট ডিফাইন্ড হৈ আছে আৰু AB matrixৰ অৰ্ডাৰটো কি আহিব এই ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো মানে x by y আহিব সো কি লিখিলো দা অৰ্ডাৰ অফ AB is x by y তো এইখিনি কথা তোমালোকৰ নিশ্চয় ক্লিয়াৰ আছে সো এতিয়া চোৱা AB হোল ডেছৰ অৰ্ডাৰ কিমান আহিব ক'ব পাৰিবানে সো আজি ডিসকাস কৰিছিলো A matrix টোৰ অৰ্ডাৰ যদি m by n থাকে তেতিয়া ট্ৰান্সপোজ matrix টোৰ অৰ্ডাৰ কিমান আহিব A ৰ ট্ৰান্সপোজ matrix ৰ অৰ্ডাৰ আহিব n by m এটা एग्जांपल লৈছিলো আমি সাপোজ যদি 2 by 3 থাকে অৰ্ডাৰ এইফালে কি হৈ যাব ট্ৰান্সপোজত 3 by 2 আহিব মানে 2 by 3 থাকিলে 3 by 2 এনেকৈ আমাৰ চেঞ্জ হৈ যায় সো গটিকে AB হোল ডেছৰ কি আহিব x by y আছিল গটিকে y by x আহি গল এতিয়া চোৱা AB হোল ডেছৰ অৰ্ডাৰটো আমাক দি দিয়া আছে 4 by 3 গটিকে আমি ইয়াতে সলভ কৰি কি পালো AB হোল ডেছৰ অৰ্ডাৰ পালো y by x কিন্তু আমাক কৈ দিছে AB হোল ডেছৰ অৰ্ডাৰ হৈছে 4 by 3 তাৰ মানে আমি কি গম পালো y = 4 আৰু x = 3 সো ইয়াৰ পৰা আমি লিখিব পাৰো hence x = 3 and y = 4 সো এটো একদম সিম্পল 1 মাৰ্কৰ কোৱেশ্চন আছিল লাষ্ট কোৱেশ্চন এটো আমি ডিসকাস কৰিম এটো হৈছে এক্সাৰসাইজ 3.3 এৰ কোৱেশ্চন নম্বৰ 12 তো সোয়া ইয়াতে ক্লাছত সববিলাক সলভ কৰি দিয়াটো পসিবল নহয় তো গটিকে তোমালোকে নিজে নিজে সলভ কৰিবা মই আৰু তোমালোক এক্সট্ৰাকে একো হোমৱৰ্ক নিদিও তো তোমালোকে এক্সাৰসাইজ 3.3 টো সলভ কৰিবা আৰু যেটো কোৱেশ্চনত তোমালোকৰ ডাউট থাকে বা সলভ কৰিব পাৰা নাই হেতু মোক খুদিলে হল WhatsAppত মেছেজ কৰি খুদিব পাৰিবা তো ইয়াতে কি কৈছে সোয়া if A equal a matrix to আমাক দিয়া আছে cos alpha minus sin alpha cos alpha then find alpha satisfying a plus a dash equal I so এই ইকুয়েশনটো যদি satisfy কৰে এই a matrix টোৱে তেতিয়া আমি উলিয়াব লাগে আলফাৰ ভ্যালু এটো হৈছে কোৱেশ্চন নম্বৰ 12 তো সোয়া এটা লিখি ললো এই ম্যাট্ৰিক্সটো এটা সোয়া এর যদি ট্রান্সপোজ লও কি হইব এইটো হইব অলরেডি মই শিকালো ট্রান্সপোজ কেনেকৈ উলিয়াই তো ফার্স্ট रो টো কি হৈ গৈছে ইয়াতে ফার্স্ট কলাম আৰু সেকেন্ড रो টো কি হৈ গৈছে সেকেন্ড কলাম এটা সোয়া নাও আমাক এইটো দিয়া আছিল সো ইয়াতে আমি ভ্যালু দুটা পুট কৰি দিম এখানে বহাই দিলো আই ঠাইত কি বহাইছো আইডেন্টিটি ম্যাট্রিক্স অফ অর্ডার 2 বহাইছো 1001 আৰু ইয়াতে তো অর্ডার 2 এ বহাব লাগিব কাৰণ তেতিয়া এখিনি ডিফাইন্ড হ'ব এইফালে অর্ডার 2 আছে এই দুটা গতিকে এইফালে অর্ডার 2 লৈছো সো নেক্সট ওয়া cos alpha কি হৈ গল টুৱাইস cos alpha আৰু minus sin alpha plus sin alpha 0 হৈ গল ইয়াতে sin alpha minus sin alpha 0 হ'ব আৰু cos alpha plus cos alpha 2 cos alpha এটা সোয়া দুইটা ম্যাট্রিক্স ইকুয়াল সো ইয়াৰ পৰা আমি কি ক'ব পাৰো কৰেসপন্ডিং এলিমেন্ট বিলাকো ইকুয়াল আহিব সো দিস ইমপ্লাইজ 2 cos alpha equal 1 so this implies cos alpha equal 1 by 2 এটা সোয়া cos alpha equal 1 by 2 so cos or কেতিয়া 1 by 2 আহে cos pi by 3 গতিকে তোমালোকে কি ক'ব পাৰা alpha equal pi by 3 তো সোয়া এটো কোৱেশ্চন আছিল আমাৰ মাল্টিপল চয়েস তো তাতে তোমালোকৰ অপচনত pi by 3 দিয়া আছে গতিকে তোমালোকে alpha equal pi by 3 লিখিব পাৰিবা কিন্তু আমি ইয়াতে জেনাৰেল সলিউশনটো একেলগে লিখি দিও কাৰণ cos alpha equal cos pi by 3 যদি থাকে আমি ডাইৰেক্ট alpha equal pi by 3 লিখিলে ভুল নহয় যদিও আমি ডাইৰেক্ট জেনাৰেল সলিউশনটো লিখো কাৰণ ইয়াৰে আৰু বেলেগ সলিউশন আহিব পাৰে সো তোমালোকে ফার্স্ট ইয়াৰত যে পঢ়ি আইছা ট্ৰিগনোমেট্ৰিক ইকুৱেচনৰ জেনাৰেল সলিউশন উলিওৱা সো ইয়াৰ পৰা alpha equal কি আহিব twice n pi plus minus pi by 3 so এইটো হৈছে সলিউশন সো আজিৰ ক্লাসটো মই ইয়াতে শেষ কৰিছো আৰু নেক্সট ক্লাসত আমি ইনভাৰ্টিবল ম্যাট্ৰিক্স বিলাকৰ কেনেকৈ আমি ইনভাৰ্স ম্যাট্ৰিক্স উলিয়াম সো আমি সেইখিনি কথা নেক্সট ক্লাসত ডিসকাস কৰিম সো সবে বুজি পাইছা চাগে আজিৰ ক্লাসটো সো কিবা ডাউট থাকিলে মোক খুদিলে হল সো আজিৰ ক্লাসটো ইয়াতে শেষ কৰিছো থ্যাংক ইউ এভৰিওয়ান